নাই কোনো সমস্যা তেনেকুৱা হোৱা নাই হাগ্ৰামা মহিলাই ডাঙৰীয়া পিটিশ্যন এটা দিছে ৰিট পিটিশ্যন গতিকে সেই ৰিট পিটিশ্যনত যিহেতু কৰ্ডে অৱগত নহয় যে BTC ৰুলবিলাক কি সেইকাৰণে কৰ্ডে এটা অৰ্ডাৰ দি দিছে যে বৰ্তমান যি হ'ল ষ্টেটাছ কো বুলি কয় ষ্টেটাছ কো মানে বৰ্তমান যেনেকৈ আছে তেনেকৈ থাকিব লাগে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া ইএমসকল সবে কাম কৰি আছে আৰু কাম কৰিব পাৰে কিন্তু নতুনকৈ কাকো অড লোৱাব নোৱাৰে আৰু সেইটোৰ কাৰণে মানে আজি অলৰেডি আমাৰ BTCত হ'বলগীয়াটো হৈ গ'ল প্ৰটেম স্পিকাৰো অড ল'লে আৰু বাকীখিনিও ল'লে গতিকে ইয়াত কৰ্ডে কিবা দিলেও তাত কোনো অসুবিধা নহয় আৰু কৰ্ডৰ যিটো গ্ৰাউণ্ডত কেছ দিছে সেই কেছত তেওঁলোকে জিকিব নোৱাৰে মই ভাবোঁ কাৰণ BTC জন্ম হোৱাৰ পিছৰে পৰা পৰম্পৰাগতভাৱে এই ছিষ্টেমতে চৰকাৰটো হৈ আহিছে আৰু য'ত হাগ্ৰামা মহিলাই ডাঙৰীয়া স্বয়ং নিজে তেনেকুৱা ধৰণৰ গভৰ্ণৰৰ ওচৰত তেওঁৰ মানে মেজৰিটি দেখুৱাই তেওঁ অড লৈ আহিছে গতিকে তেওঁ যিটো কথা আজি অভিযোগ আনিছে সেইটো হ'ল কাৰ্বি আংলং NC হিলছৰ কথা যে কাৰ্বি আংলং NC হিলছটো এমেণ্ডমেণ্ট কৰি ফালে BTCটো গঠন কৰা হৈছে আৰু BTCৰ বডোলেণ্ডৰ ক্ষেত্ৰত আপোনাৰ 7 শিডিউল ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 7 শিডিউলত যিটো ক্ষমতা প্ৰদান কৰা আছে ৰাজ্যবিলাকক সেই ক্ষমতাটোকে BTCটো দিছে আৰু যি ক্ষমতাক যদি আপুনি মানে কি কয় প্ৰয়োগ কৰিব যায় ব্যৱহাৰ কৰিব যায় তেতিয়া তাত কিছুমান নিয়মাৱলী আইন কানুন বনাব লাগে থাকিব লাগে আৰু হেতুৰ কাৰণে কাৰ্বি আংলংৰ NC হিলছত এছেম্বলি নাই কিন্তু বডোলেণ্ডত এছেম্বলি দিয়া হৈছে গতিকে সেই হিচাপে বডোলেণ্ডৰ আমাৰ স্পিকাৰ ডেপুটি স্পিকাৰ আছে গতিকে সেই এছেম্বলিত আমাৰ বিভিন্ন ৰুল ৰেগুলেশ্যন এক্টবিলাক তাত মানে বিল আনা হয় বিল পাছ কৰা হয় তাৰপিছত আইনটোত পৰিণত হয় গতিকে সেইটোৰ কাৰণে বডোলেণ্ডৰ চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ নিচিনা আৰু সেইটোকে আমি 2005 চনত কথা পাতি পালে ফাইনেল কৰি লৈছিলে আৰু ইয়াৰ ৰুলটো বনাই ল'বৰ কাৰণে সেই সময়ত কোৱা হৈছিলে কিন্তু হাগ্ৰামা মহিলাই ডাঙৰীয়া যোৱা 15 বছৰ তেনেকুৱা ধৰণৰ আইন কানুনৰ কোনো কামেই নকৰিলে তেওঁ মানে এই ৰুলবিলাক তেওঁ কৰি নথলে আৰু আজি যিটো কৈছে সেইটো কাৰ্বি আংলং আৰু NC হিলছতহে আমাৰতো স্পিকাৰ ডেপুটি স্পিকাৰ তেওঁলোকৰ চেয়াৰমেন ভাইচ চেয়াৰমেন আমাৰতো এছেম্বলি বহে তেওঁলোকৰ জেনেৰেল কাউন্সিল বহে গতিকে কাৰ্বি আংলঙত কি হয় জেনেৰেলি চিফ যদি পাতিব লাগে তেতিয়া প্ৰথম চেয়াৰমেনক তেওঁলোকে আগতে পাতি ল'ব লাগে আৰু চেয়াৰমেনে জেনেৰেল কাউন্সিলৰ মিটিং মাতে আৰু জেনেৰেল কাউন্সিলটোত কোনে চিফ হ'ব মেজৰিটিৰ লগত কথা নাই সি নমিনেশ্যন দিয়ে আৰু তেতিয়া 2-3 জন যেতিয়া নমিনেশ্যন থাকে তেতিয়া তাত ভোটিং হয় আৰু সেই ভোটিঙৰ দ্বাৰাহে তাত চিফটো সিলেকশ্যন হয় ইলেকশ্যনৰ দ্বাৰা গতিকে আমাৰ BTCটো সেইটো প্ৰক্ৰিয়া নাই আমাৰ হ'ল এছেম্বলি আৰু আমাৰ হ'ল স্পিকাৰ ডেপুটি স্পিকাৰ গতিকে আমাৰ ৰাজ্যৰ নিচিনা যিজনে প্ৰথম জিকিব তেওঁৱে মানে কি কয় যাৰ মেজৰিটি আছে তেওঁ ক্লেম কৰিব গতিকে হিচাপে সেইটো হৈ আহি আছে আপোনালোকে শুনানি যেটো হাগ্ৰামা মহিলাই ডাঙৰীয়া অভিযোগ কৰি আছে যে সিঙ্গল মেজৰিটিৰ কাৰণে তেওঁকহে মাতিব লাগিছিল আসলতে হাগ্ৰামা মহিলাই ডাঙৰীয়া নিজে প্ৰথম গভৰ্ণৰক ক্লেম কৰি ফালে চিঠি লিখিছে আৰু সেই চিঠিত তেখেতে কৈছে এতিয়া মোৰ লগত 17 জন MCLA আছে মই চৰকাৰ কৰিব খুজো বাকি MCLA বিলাকক মেনেজ কৰিবৰ কাৰণে মোক এক সপ্তাহ সময় দিব লাগে কিন্তু তেওঁ নিজে তেওঁৰ লগত মেজৰিটি নাই এইটো তেওঁৰ চিঠিত তেওঁ নিজে উল্লেখ কৰি দিছিলে যে মোৰ লগত 40টাত 17টাহে আছে ইয়াৰ পিছতহে প্ৰমোদ বড়ো ডাঙৰীয়া সন্ধিয়া মানে গৈ ফালে মানে ৰাতি আৰু সন্ধিয়া মানে ৰাতি গৈ ফালে গভৰ্ণৰৰ তাত এপইণ্টমেণ্ট লৈ ফালে গৈছে আৰু গৈ ফালে 22 জন মানুহৰ লিষ্ট দি ফালে মোৰ লগত মেজৰিটি আছে মই চৰকাৰ কৰিব খোজো তাৰ পিছত কংগ্ৰেছ কি কয় কংগ্ৰেছ নহয় আপোনাৰ কংগ্ৰেছ নহয় GSP আৰু আপোনাৰ BJP আৰু UPPL তিনিটা পাৰ্টিৰ সাপোৰ্টিং লেটাৰ গভৰ্ণৰ দি দিছে আৰু তাৰ কাৰণে গভৰ্ণৰ ডাঙৰীয়া দেখিলে যে হাগ্ৰামাৰ 17টা আছে আৰু তেওঁ এক সপ্তাহ বিচাৰিছে মেনেজ কৰিবলৈ কিন্তু অলৰেডি প্ৰমোদ বড়োই তাৰ পিছত গ'ল আৰু তেওঁৰ অলৰেডি 22 জন আছে গতিকে হেতুৰ কাৰণে গভৰ্ণৰ ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াক মানে অনুমতি দিলে আৰু সেই হিচাপে আজি মানে অট টেকিংটো হৈ গ'ল গতিকে হাগ্ৰামা ডাঙৰীয়া যেটো কথা কৈ আছে যে সিঙ্গল লাৰ্জেষ্ট পাৰ্টিক মাতিব লাগে মাতাৰ আগতে তেখেতে গৈ পাইছে নিজে আৰু নিজে 17 জনৰ তালিকা দিছে আৰু এক সপ্তাহ বেলেগক মেনেজ কৰিম বুলি কৈছে গতিকে বেলেগকটো মেনেজ কৰিব নোৱাৰে তেওঁ 17 লগত যদি একেলগে নিজে দি দিব পাৰিলে হয় তেওঁৰে চৰকাৰ হলে হয় গতিকে PL দাখিল তেখেতৰ নাটক হয় নেকি এটা PIL নহয় এটা হল ৰিট পিটিশন নহয় মানুহ যেতিয়া এটা ডাঙৰ বেমাৰত পৰে এই বেমাৰত পৰিলে বহুত ধৰণৰ উপদেশ দিয়ে কোনোবা কয় গাঁৱলীয়া ঔষধ খাবি কোনোবা আয়ুৰ্বেদিক খাবি কোনোবা কয় মানে হোমিওপ্যাথিক খাবি কোনোবা এলোপ্যাথিক বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়া থাকে গতিকে হাগ্ৰামা মহিলাই ডাঙৰীয়া আজিৰ এই বিপদৰ সময়ত 100 জন মানুহে হয়তো কিবা নহয় কিবা এটা উপদেশ দি আছে গতিকে বেমাৰী যেনেকৈ ভাল হোৱাৰ কাৰণে সবটোকে কৰিব খোজে হাগ্ৰামা মহিলাই ডাঙৰীয়া এই বিপদৰ পৰা মানে মুক্ত হ'বৰ কাৰণে যাৰে তাৰে এডভাইস লয় যাহা তা
বস্তু কৰি আছে যিটো স্ববিৰোধী নিজে কোৰ্টত এতিয়া ক'ব লাগিব যে হাগ্ৰামা মহিলাই ডাঙৰীয়া বেআইনীভাৱে 3বাৰ কিয়নো চিভ হৈ গ'ল এই প্ৰক্ৰিয়াত গতিকে তেওঁহে জবাব দিব লাগিব এতিয়া কোৰ্টত একো শুনানি ৱেইট কৰিব নালাগে কাম চলি আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া কাম কৰি আছে আপোনালোকে সোমবাৰতো অফিচত যাওক সোমবাৰত নৰ্মেলি কাম চলিব চিভ আৰু সকলৰ মাত্ৰ কোৰ্টে কৈছে মানে নতুন আৰু একো কৰিব নালাগে মানে 22 তাৰিখলৈকে গতিকে এইটো কথা পাৰুখেৰীয় যিকেইটা আপোনালোকৰ কলিগ আছিলে তেওঁলোকক গুৱাহাটীৰ পৰা শ্বিলঙলৈ পঠোৱা হ'ল কি কাৰণ হ'ব পাৰে নাই সেইটো আমাৰ নিজৰ নিজৰ পাৰ্টিৰ কথা ইয়াতো একো কাম নাই নিজৰ কথা আমাৰ এতিয়া নৰে বাবা নাই অভিযোগটো তোমালোকে হাগ্ৰামাৰ শুনি আছে কেলে বিপিএফৰ শুনি আছে কেলে হাগ্ৰামা বিপিএফ চৰকাৰে কৰিব নোৱাৰে একো কৰিব নোৱাৰে গোটেই এমচিলেক তেওঁলোকে টপলা বান্ধি লৈ পেলাই ইফালৰ পৰা ইফালে কিয় ঘূৰাই আছে আমিতো চৰকাৰ কৰিছোঁ চৰকাৰ কৰোঁতে আমাৰ কিছু ঝামেলা আছে অফিচিয়েলি গতিকে এই অফিচিয়েলি ঝামেলাবিলাকক আমাৰ একেলগে কৰি যাই থাকিব লাগে এতিয়া আমাৰ 3টা পাৰ্টিৰ চৰকাৰ 3টা পাৰ্টি লগ হৈ থাকিব লাগে 3টা পাৰ্টিৰ এমচিএলএ লগ হৈ থাকিব লাগে সেইটোৰ কাৰণে কেইদিনমান একেলগে আমাৰ পাৰ্টিয়ে সেইটো ব্যৱস্থা কৰিছে তাতো কাকো হিংসা কৰিবলগীয়াতো একো নাই গতিকে আমি আমাৰ পাৰ্টিৰ মতে আমি তেওঁলোকক মানে এই প্ৰব্লেমবিলাক মানে যেতিয়াই গভৰ্ণৰ তাত যাব লাগে যেতিয়াই ক'ৰবাত যাব লাগে যেতিয়াই অটেকিং কৰাৰ এটা ব্যৱস্থা কৰিব লাগে ঘৰে ঘৰে গ'লে খবৰ বাতৰি দিয়া আৰু একলগ হৈ থকা 3টা পাৰ্টি আমাৰ সদায় ডিপাৰ্টমেণ্ট কিবা কিবি ভাগ বিতৰণৰ আমাৰ কথা আছে গতিকে আমি 3টা পাৰ্টি আমাৰ সুবিধামতে আমি কৰি আছোঁ গতিকে ইয়াত একো তেনেকুৱা ধৰণৰ নাই চবেই কৰিব পাৰে সেইটো নিৰ্বাচনৰ পিছত বিফেভৰ ঘূৰ্ণি হোৱাৰ সম্ভাৱনা আছে নেকি কোনটো বিফেভৰ ফলাফল কিয় নিৰ্বাচনটো পিছত হৈয়ে থাকিল এতিয়া নিৰ্বাচন ৰিজাল্ট ফলাফল হোৱাৰ পিছত বিফেভৰ যিটো ইলেক্টেড মেম্বাৰ কহনীয়া মানে অলৰেডি ৰেৱৰিৱা নাৰ্জাৰী ডাঙৰীয়া বিপিএফত জইন কৰিছে সেইটো এইটো ডাঙৰ কহনীয়া আৰু এতিয়া 4-5টামান আমাৰ লগত অলৰেডি যোগাযোগত আছে হা ৰেৱৰিৱা নাৰ্জাৰী সেইটো বিপিএফৰ ৰেৱৰিৱা নাৰ্জাৰী বিজেপিত যোগদান কৰিলে ইয়াৰ পিছত আৰু 5টামান আমাৰ লগত যোগাযোগ হৈ আছে গতিকে কহনীয়া ডেফিনেটলি হৈছে আৰু ডেফিনেটলি হ'ব কাৰণ চবেইতো কাম কৰিম বুলিহে পাৰ্টি কৰে গতিকে আজি যিটো পাৰ্টিয়ে চৰকাৰত নাহিল তাৰ ছাপৰ্টাৰ আহিব কৰ্মী আহিব এমচিএলএবিলাকো আহিব যদি ৰাইজক ডেভেলপমেণ্টৰ প্ৰতিশ্ৰুতি দি ফালে ভোট লৈছে ৰাইজৰ কাম কৰিব লাগিব তেতিয়াহ'লে তেওঁ চৰকাৰৰ লগত মিলি ফালে কাম কৰিব লাগিব পদমফুল এটাৰ পিছত কাউন্সিলতো সংখ্যাগৰিষ্ঠ লাভ কৰিলে নাই পদমফুল ফুলিবই কাৰণ কিয় আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকৰ কাৰণে যি ধৰণৰ আঁচনিবিলাক লোৱা হৈছে যিটো অকল আন্তঃগাঁথনি নহয় ৰাস্তা পদূলি কিবা কিবি মাত্ৰ নহয় ব্যক্তিগত জীৱনলৈকে উপকাৰ হোৱা আপোনাৰ গেছ চিলিণ্ডাৰলৈকে পাইছে চাউল ফ্ৰী পাইছে আপোনাৰ BMI ঘৰ যাৰ ঘৰ নাই সি ঘৰ পাইছে আপোনাৰ বিধৱা পেঞ্চন পাইছে আপোনাৰ বৃদ্ধ পেঞ্চন 100% আগৰ কংগ্ৰেছৰ নিচিনা নহয় যে গাঁওখনত 10টা যদি বুঢ়া বুঢ়ী থাকে 2জনহে পাব এনেকুৱা নহয় এতিয়া 100% কৃষক প্ৰত্যেকজন কৃষক যাৰ মাটি বাৰী আছে তেওঁলোকে 6,000কৈ প্ৰত্যেক বছৰি পাবে এতিয়া অৰুণোদয়ৰ কাৰণে প্ৰত্যেকটা দুখীয়া মানুহে 830 টকাকৈ মাহত মানে পইচা পাব প্ৰত্যেকটা সেলফ হেল্প গ্ৰুপবিলাকে আজি তেওঁলোকে গাঁৱত কাম কৰি থাকিবৰ কাৰণে ৰিভলভিং ফাণ্ড 25,000 টকা ইয়াৰ পিছত 50 ইয়াৰ পিছত 1 লাখ তাৰপিছত বেংক লোনলৈকে গতিকে অজস্ৰ মানে আঁচনি আছে আপোনাৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত ডাঙৰ যদি বেমাৰ হয় মাটি বাৰী যাতে বিক্ৰী কৰিব নালাগে তাৰ কাৰণে আয়ুষ্মান ভাৰত আঁচনি আছে আপোনাৰ অটল অমৃত যোজনাৰ আঁচনি আছে গতিকে ইমানখিনি ব্যক্তিগত জীৱন উপকৃত হোৱা এই দলক সহযোগ নকৰি কোন আৰু একো কৰিব নোৱাৰা দলৰ লগত থাকিব গতিকে সেইটোৰ কাৰণে বিজেপিলৈ আহিছে বিজেপিত এনে অহা নাই যে বিজেপিৰ যেটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মানে আজি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি পৰিকল্পনা আৰু সেই পৰিকল্পনাৰ যিবিলাক আঁচনি উপযুক্ত আঁচনি লৈছে প্ৰত্যেকজন মানুহে বেনিফিট হ'ব পৰাকৈ সেইটো কাৰণে সবে আকৃষ্ট হৈ পালে তাত জইন কৰিছে পিটিচি অঞ্চলত এছেম্বলি ইলেকশ্যনৰ আগত আৰু বহু ৰটি মৰটি আহিব পাৰে নেকি বিপি ফলৰ পৰা আৰু ডেফিনেটলি আহিবও পাৰে বা নাহিবও পাৰে কিন্তু আমাৰ কথাটো হ'ল কি এছেম্বলি ইলেকশ্যনৰ ক্ষেত্ৰত আমি বিজেপি দলে এইবাৰো মানে ভাল ৰিজাল্ট কৰিব আৰু অসমত বিজেপিৰে চৰকাৰ হ'ব থ্যাংক ইউ আৰু